প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 2014 চনৰ গুৱাহাটীত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধানসকলৰ সন্মিলনত যি স্মাৰ্ট পুলিচিঙৰ ধাৰণা দাঙি ধৰিছিল তাক আজি আমি কাৰ্যলৈ ক্ৰিয়ান্বিত কৰাৰ বাবে প্ৰচেষ্টা কৰিছো। অসম আৰক্ষীৰ একাডেমী লাচিত বৰফুকন পুলিচ একাডেমীক আজি আমি এক বিশ্ব মানদণ্ডৰ পুলিচ একাডেমীলৈ ৰূপান্তৰ কৰাৰ কামত অগ্ৰসৰ হৈছো। 102 সেৱাক সম্পূৰ্ণ নতুন ৰূপত সজাই পৰাই তোলাৰ বাবে আমি প্ৰচেষ্টা কৰিছো আৰু আজি ইন্টাৰনেটৰ সংযোগেৰে অসম পুলিচৰ 700টা স্থানত আসাম পুলিচ কানেক্ট প্ৰকল্প আমি আৰম্ভ কৰি অসম পুলিচক আজি আমি শক্তিশালী কৰি তুলিছো। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰচেষ্টাত অসমত ৰাষ্ট্ৰীয় ফৰেনচিক ইউনিভাৰ্চিটিৰ কাম আৰম্ভ হৈছে। ইতিমধ্যে অসম আৰক্ষীৰ 400 জন বিষয়াই ফৰেনচিকৰ ট্ৰেইনিং লৈ আজি আমাৰ অপৰাধৰ তদন্তৰ প্ৰক্ৰিয়াক গতি দিছে। মই বিশ্বাস কৰো যে অসম আৰক্ষীত লোৱা আমি সংস্কাৰৰ ব্যৱস্থাসমূহে অসম আৰক্ষীক ভাৰতৰ ভিতৰতে এক উচ্চ মানৰ আৰক্ষীলৈ ৰূপান্তৰ কৰিব। যোৱা 3টা বছৰৰ অসম আৰক্ষীৰ আটাইতকৈ উন্নত গৌৰৱ উজ্জ্বল মুহূৰ্তবোৰ আছিল নিকা নিযুক্তি। যোৱা 3টা বছৰত 20,000 অসম আৰক্ষীৰ জোৱানক নিকা নিযুক্তিৰে আমি ৰাজ্যৰ যুৱক যুৱতীৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিবলৈ পাৰিছিলো। আজি আমাৰ সন্মুখত থিয় দিয়া এই 5টা কামাণ্ডো বেটেলিয়নৰ জোৱানসকল হল আমাৰ নিকা নিযুক্তিৰ এক প্ৰতিফলন। অসমৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে এনেধৰণে আমাৰ দেশমাতৃক সেৱা কৰিব, অসমখনক ভাৰতৰ ভিতৰতে এখন সৰ্বোচ্চ ৰাজ্যলৈ পৰিগণিত কৰিব। তাকেই মই আজিৰ দিনটোত পুনৰ এবাৰ অসমবাসী ৰাইজৰ ওচৰত প্ৰাৰ্থনা কৰিছো।